মোৰ নাম লিলিন দলে। মোৰ ঘৰ ৰটকে। মই ইয়াৰ পৰা ওলাই যাওঁতে মোক প্ৰায় 7খনমান গাড়ীয়ে মোক আগুচি ধৰিছে। আগুচি ধৰি ডাইৰেক্ট মোক ফ্ৰণ্টৰ গাড়ীটোৰ গ্লাছটো প্ৰথমে ভাঙি লৈছে। তেতিয়া মই ভাবিলোঁ যে সিহঁতে টোটেলি এই গ্ৰুপটো হ'ব ভুৱন পেগুৰ গুণ্ডাগিৰি মানে কি তাৰ যিকেইটা গুণ্ডা বাহিনীটোৱে হ'ব বুলি মই জাজ কৰি পেলাই মই লগে টাৰ্ণ মাৰি ইয়াত সোমাইছোঁ। লাষ্টত গৈ মোৰ লগৰ এজন আছিলে মোৰ লগত। তাৰপিছত ইয়াকো হিলেৰে ইয়াত অলপ আঘাত কৰিছে। সেইটো মই নামটো ক'ম বাৰু, সেইটো নিৰ্মল পেগু, সেইটো ৰাজাখানাৰ হয়। তাৰপিছত সিহঁতৰটো হৈছে এটেম্প টু মাৰ্ডাৰ। ডাইৰেক্ট মোক মাৰ্ডাৰ কৰিবৰ কাৰণে সিহঁতে আহিছে। মই মানুহকেইটাক চিনি পাবৰ কি অতৰ্কিতে আক্ৰমণ কৰিছে। মানুহ চিনি পাবলৈ সময় দিয়া নাই, মানে মানুহ কোনো গাড়ীত চিনি পাবলৈ সময় দিয়া নাই মোক। মানে মুঠতে মানুহটো মাৰ্ডাৰ কৰিব লাগে বুলি নিৰ্দেশ এনেকা কোনোবা আছে ইয়াত জড়িত আছে বুলি মই ভাবো। মানে সেইটো মোৰ মতেতো সেইটো ভুৱন পেগুৰ নেতৃত্বত হৈছে। একদম খোলাখুলি কথা, এইটো ভুৱন পেগুৰ নেতৃত্বত। মই এতিয়া বৰ্তমান জনজাগৰণৰ সভাপতি। তেতিয়া এই যে জনজাগৰণ অসমে এতিয়া আমি শপত গ্ৰহণ ল'বৰ কাৰণে যেতিয়া আমি কেমিজেলেমত আমি 9 তাৰিখে এটা প্ৰগ্ৰাম কৰিব গৈছিলোঁ। সেই 9 তাৰিখৰ প্ৰগ্ৰামটোত সিহঁতে তাত কৰিব নিদিওঁ, জনজাগৰণে যাতে যেন প্ৰগ্ৰামটো কৰিব নোৱাৰে। তাৰ কাৰণে সিহঁতে এই ব্যৱস্থাটোক মানে মুঠতে কি প্ৰেচিডেণ্টক মাৰ্ডাৰ কৰিব লাগে। আৰু কাইলৈ মই যদি মৰি যাওঁ তাৰ কাৰণে জগৰীয়া ভুৱন পেগুৱে হ'ব। মই ক'তো আঘাত নাপালো। মুঠতে মই এটাই মোৰ হ'ল যে মই অততে গম পালো যে ডাইৰেক্টলি মই গাড়ীটো টাৰ্ণ কৰি লৈ পেলাই মই ডাইৰেক্ট সোমাইছো। লাষ্টত গৈ একদম পিছফালেতো গাড়ীটোতো একদম খতম কৰি দিছে। মোৰ গাড়ী খতম, মুঠতে একো নাথাকিলে আৰু মুঠতে গাড়ীটো। মই মানুহকেইটাক চিনি পাবৰ কাৰণে মই অথনিও কৈছো যে মানুহকেইটাক চিনি পাবৰ কাৰণে মোক এনেকা অতৰ্কিতে আক্ৰমণ কৰিছে, মই চিনি পাব পৰা নাই। মই প্ৰাণ বচাবৰ কাৰণে মানুহকেইটাক মই অন্ততঃ চিনি পাবলৈতো মই সেই সময়ত মোৰ সময় নাই। মানে সেইটোৱে এতিয়া য'ত তাৰ মানে কি আমি ভাবিছো যে যেনেকা BTR-ত বা BTC-ত যেনেকা তাৰ মানে বিভিন্ন ৰাজনৈতিক দল আছে, তাততো একো হোৱা নাই। কিন্তু আমাৰ যেনেকা মিচিং অধ্যুষিত অঞ্চলত সিহঁতে যি ধৰণে তাৰ মানে কোনো এটা ৰাজনীতি দল থাকিব নালাগে, সিহঁতৰ মই সেইটোৱে ৰাজনীতি হ'ব লাগিব। তাৰপিছত কোনো ৰাজনীতি কৰিব নালাগে। এই ভোট অধিকাৰটোক সিহঁতে তাৰ মানে কৰ্ব কৰিব, ৰাইজৰ জনগণৰ ভোট অধিকাৰটোক সিহঁতে কৰ্ব কৰিব গৈ আছে। তাৰ কাৰণে সেইটোক সজাগ কৰিব যাওঁতে সিহঁতৰ এটা বিপদত পৰিছে। সেই বিপদত পৰাটো এটাই যে সিহঁতক জনজাগৰণটোক অন্ততঃ কি কৰিব লাগে, মাৰপিট কৰি হ'লেও সিহঁতক তাৰমানে বাধা দিব লাগে আৰু দমন কৰিব লাগে, আগ্ৰাসন কৰি সিহঁতে অন্ততঃ ৰাজনীতিটো কৰিবলৈ পাব লাগে। সেইটোৱে সিহঁতৰ উদ্দেশ্যটো। এইটো মোৰটোতো অপেনলি মই কৈছো যে এইটো গণশক্তি, আৰু গণশক্তি বুলিবলৈতো নাই। সেইটো বিজেপি দলৰ, এইটো ভুৱন পেগুৰ নেতৃত্বত হৈছে।